নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ চৰকাৰী অনুমতি নোলোৱাকৈ স্থাপন কৰিব পাৰিব উদ্যোগ ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক যুৱতীসকললৈ সোণালী সুযোগ দিছে ৰাজ্য চৰকাৰে আবেদন কৰিয়েই ক্ষুদ্ৰ উদ্যোগৰ কাম কৰিব পাৰিব আৰম্ভ 3 বছৰলৈ চৰকাৰৰ অনুমতি নোপোৱাকৈ পাৰিব উদ্যোগ গঢ়িব ইণ্ডাষ্ট্ৰিয়েল এলেকাত অনুমতি নোপোৱাকৈ গঢ়িব পাৰিব এই উদ্যোগ ইণ্ডাষ্ট্ৰিয়েল এলেকাৰ বাহিৰতহে ল'ব লাগিব অনুমতি কেবিনেটত অসম চৰকাৰে ল'লে এই ডাঙৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ অন্তত ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ মন্তব্য ৰাজ্যত উচ্ছেদ অভিযান চলি থাকিব কোনো কাৰণতে অসমত উচ্ছেদ অভিযান বন্ধ নহয় উচ্ছেদ চলি আছে উচ্ছেদ অভিযান চলি থাকিবই উচ্ছেদ অভিযান অসমত বন্ধ নহয় কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে এই আনুষ্ঠানিক ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে অসম চৰকাৰৰ এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী বা বিৰোধী দলপতিয়ে কথা কৈ থকাৰ মাজত মাত মাতিলে দিনটোৰ বাবে নিলম্বন কৰা হ'ব বিধায়কক অসম বিধানসভাৰ আগন্তুক অধিৱেশনৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই নিয়মৰ বিৰোধিতাৰে অখিল গগৈৰ সংবাদমেল অনুষ্ঠিত অখিল গগৈৰ দাবী বিৰোধী বিধায়কৰ মুখ বন্ধ কৰিবলৈ গ্ৰহণ কৰা হৈছে এই অগণতান্ত্ৰিক সিদ্ধান্ত ৰাইজৰ দল অখিল গগৈৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে বিজেপি চৰকাৰে বিধায়কে মন্ত্ৰী মুখ্যমন্ত্ৰী বিৰোধী দলপতিৰ কথাৰ মাজত মাত মাতিব নোৱাৰিব বুলি লোৱা সিদ্ধান্ত সম্পূৰ্ণ অগণতান্ত্ৰিক হিমন্ত বিশ্ব শৰ্মা এয়া ভয় খাইছে সেইবাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমাক কথা ক'বলৈ সুযোগ নিদিয়ে সদনত কিন্তু সাহসীয় বিধায়কে বহু সময় ধৰি কথা কয় সংবাদমেল যোগে এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে অন্য এটা খবৰ শীঘ্ৰেই ৰাজ্যিক বিজেপিৰ সভাপতি সলনি হোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা বৰ্তমানৰ বিজেপি সভাপতি দিলীপ শইকীয়াৰ পল্লৱ লোচন দাস ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই খবৰক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চৰ্চা শীঘ্ৰেই সলনি হ'ব অসম বিজেপিৰ সভাপতি পদ কেন্দ্ৰীয় মন্ত্ৰী দিলীপ শইকীয়াক স্থান দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বিপৰীতে পল্লৱ লোচন দাস ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি চলিছে ব্যাপক চৰ্চা আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে হেঁচা বাধ্য কৰিব নোৱাৰিব ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত এতিয়াৰে পৰা বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে কৰিব নোৱাৰিব বাধ্য বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাক লৈ ন্যায়ালয়ে দিলে এই কঠোৰ ৰায় বিদ্যালয়ত হিন্দু প্ৰাৰ্থনা কৰাবলৈ ছাত্ৰ ছাত্ৰীক হেঁচা দিব নোৱাৰিব চৰকাৰী বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে বাধ্য কৰিব নোৱাৰিব কোনো শিশুক ৰাজহুৱা শিক্ষাত ধৰ্মীয় বুজা দিয়াক লৈ উদ্বেগ প্ৰকাশ ন্যায়ালয়ৰ ৰাজহুৱা শিক্ষাত ধৰ্মীয় বুজা যাতে নিদিয়ে ন্যায়ালয়ৰ এই সিদ্ধান্ত ছত্তীশগড় উচ্চ ন্যায়ালয়ে বিদ্যালয়ৰ প্ৰাৰ্থনাক লৈ দিলে এই ডাঙৰ নিৰ্দেশনা 12 জুনত ছত্তীশগড় বিদ্যালয় শিক্ষা বিভাগৰ এখন জাননীক লৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে বিদ্যালয় শিক্ষা বিভাগৰ আবেদন নিষ্পত্তি ন্যায়াধীশ অমিতেন্দ্ৰ কিশোৰ প্ৰসাদৰ এই ৰায়দান শিক্ষা বিভাগৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল আব্দুল সালাম ৰিজৱী নামৰ লোকজনে সংখ্যালঘু বিভাগৰ প্ৰাক্তন অধ্যক্ষৰ লগতে এগৰাকী সমাজকৰ্মীয়েও কৰিছিল আবেদন যাৰ বাবে ন্যায়ালয়ৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ অন্য এটা খবৰ বিপদত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ চৰকাৰ বিধায়ক কিনা বেচা চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰা হৈছে মহা বিপদত পৰিছে তামিলনাডুৰ বিজয় থালাপতিৰ চৰকাৰ বিজেপিকে ধৰি 3 শক্তিশালী দল একত্ৰিত টিভিকেৰ বিৰুদ্ধে থালাপতিৰ চৰকাৰৰ বিৰুদ্ধে বিধায়ক কিনা বেচা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ বিজয় থালাপতিৰ বিৰুদ্ধে ৰাজ্যপালৰ সন্মুখত অভিযোগ দাখিল বিজেপি এআইডিএমকে আৰু ডিএমকেৰ 3 দলৰ নেতা এতিয়া একত্ৰিত হৈছে
থালাপতিৰ চৰকাৰৰ বিৰুদ্ধে চৰকাৰ খহাবলৈ এতিয়া ৰণকৌশল প্ৰস্তুত বিৰোধীৰ হৰ্চ ট্ৰেডিং চৰকাৰী ক্ষমতা প্ৰয়োগ কৰি বিজয় চৰকাৰে চলোৱাৰ অভিযোগ উত্থাপন বিগত সপ্তাহত বিজয়ৰ বিৰুদ্ধে এফআইআৰ দাখিলৰ দাবী উত্থাপন হৈছিল সংবিধানৰ 167 নং অনুচ্ছেদৰ অপব্যৱহাৰ অভিযোগ বিজয় থালাপতিৰ বিৰুদ্ধে কেবিনেট মিটিঙত চৰকাৰৰ বাহিৰৰ লোকক বিজয়ে স্থান দিয়াৰ অভিযোগ উত্থাপন মহা বিপদত পৰিছে এতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি আন এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন এইবাৰৰ এই বাজেট অধিৱেশন চলিব 31 জুলাই তাৰিখলৈকে এইবাৰৰ এই বাজেট অধিৱেশনতেই 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইবাৰৰ বাজেট অধিৱেশনত নতুন বিধায়কৰ পৰিৱৰ্তে 12খন সংশোধনী বিধেয়ক উত্থাপন কৰিব চৰকাৰে বাজেট অধিৱেশনক লৈ সাজু হৈছে শাসক বিৰোধী ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ এতিয়া উত্থাপন হ'ব সদনত ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ বিধানসভাৰ মজিয়াত উপস্থাপন কৰিবলৈ সাজু হৈছে বিৰোধী শিবিৰ আৰু আজিৰে পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব বাজেট অধিৱেশন আৰম্ভ হ'ব আজিৰে পৰা বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই E20ৰ সৰ্বগ্ৰাসৰ বিৰুদ্ধে দেশত প্ৰতিবাদ অব্যাহত আছে গুৱাহাটীৰ প্ৰায় সকলো তেল ডিপুতেই এতিয়া কেৱল E20 পেট্ৰল বিকল্প বিচাৰি হাইৰাণ সৰ্বসাধাৰণ গ্ৰাহক বহু গ্ৰাহকে E20ৰ পৰা ইঞ্জিন বচাবলৈ অধিক দামত ক্ৰয় কৰিছে প্ৰিমিয়াম পেট্ৰল E20ৰ ফলত বহু গাড়ীৰ ইঞ্জিন বিকল হৈ পৰিছে বুলি জানিব পৰা গৈছে E20 পেট্ৰল ভৰাই এতিয়া বিপদত পৰিছে গ্ৰাহকসকল E20ৰ সৰ্বগ্ৰাসৰ বিৰুদ্ধে সমগ্ৰ ভাৰতত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ গুৱাহাটীৰ প্ৰায় সকলো ডিপুতেই এতিয়া কেৱল E20 পেট্ৰল উপলব্ধ অন্য এটা খবৰ উলটাখৰ অৰবিন্দ কেজৰিৱাল প্ৰিয়ংকা গান্ধীৰ অভিযোগ সমালোচনাবোৰ ৰেকৰ্ড কৰক তেওঁলোকক মাতি আনি জেৰা কৰক আৰু সুধক ৰাম মন্দিৰৰ প্ৰণামী চুৰি সন্দৰ্ভত তেওঁলোকে কোৱা কথাবোৰৰ ভিত্তি কি তথ্য আছেনে তেওঁলোকৰ হাতত অযোধ্যাৰ ডিএছপিলৈ বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় সভাপতি আলোক কুমাৰৰ এই বিশেষ পত্ৰ প্ৰেৰণ অযোধ্যাৰ ৰাম মন্দিৰৰ যি 200 কোটি টকাৰ চুৰি কাৰ্য সংঘটিত হৈছে সেই চুৰি কাৰ্যৰ সন্দৰ্ভত যি বিতৰ্ক চলি আছে বিৰোধীৰ ফালৰ পৰা যিসমূহ অভিযোগ উত্থাপন কৰি থকা কৈছে সেই অভিযোগ সন্দৰ্ভত এইদৰে অদ্ভুত মন্তব্য আগবঢ়াইছে বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় সভাপতি আলোক কুমাৰ পত্ৰযোগে পৰৱৰ্তী খবৰ দ্য ক্ৰছ কাৰেণ্টৰ এক্সক্লুজিভ প্ৰতিবেদনৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া নিষিদ্ধ ঘোষিত কোম্পানীৰ পৰা ঔষধ ক্ৰয় কিয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰশ্ন কৰিছে অখিল গগৈয়ে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়কে দ্য ক্ৰছ কাৰেণ্টৰ প্ৰতিবেদনৰ পাছতে সৰব প্ৰদেশ কংগ্ৰেছো দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশ পাইছিল চৰকাৰৰ বিৰুদ্ধে এক চাঞ্চল্যকৰ প্ৰতিবেদন যি প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে নিষিদ্ধ ঘোষিত কোম্পানীৰ পৰা অসম চৰকাৰে ঔষধ ক্ৰয় কৰিছে এই ঔষধ অসম চৰকাৰে কিয় ক্ৰয় কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী শিবিৰে ইয়াৰ উত্তৰ বিজেপি চৰকাৰে দিব লাগিব বুলি সংবাদমেলযোগে সৰব হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অন্য এটা খবৰ লোকপিয়লত মিয়া মুছলমানে লিখক বাংলা অসমীয়া লিখি মাৰ খোৱাতকৈ বাংলা লিখি মাৰ খোৱাই ভাল এক ডাঙৰ মন্তব্য কৰা হৈছে এই মন্তব্যৰ পিছতে সমগ্ৰ অসম জুৰি আৰম্ভ হৈছে বিতৰ্ক আগন্তুক লোকপিয়লত অসমৰ মিয়া মুছলমানে মাতৃভাষা লিখক বাংলা অসমীয়া লিখি অসমত নিৰ্যাতনৰ সন্মুখীন হৈছে মিয়া মুছলমানে বাংলা লিখিলে সংখ্যালঘুত পৰিণত হ'ব অসমীয়া বড়ো তিৱা সকলোৱে নিজা নিজা ভাষা লিখে লোকপিয়লত নিৰ্যাতনৰ সন্মুখীন হোৱা মিয়াই কিয় লিখিব লাগে মাতৃভাষা অসমীয়া লিখাৰ পিছতো মাৰ গালি খাবলগীয়া হৈছে মুছলমানে মিয়াই অসমীয়া নিলিখিলেই সংখ্যালঘু হৈ নিজেই অনুশোচনাত ভুগিব অসমীয়াসকল অসমীয়া লিখি লাট খোৱাতকৈ বাংলা লিখি লাট খোৱাই ভাল ব্ৰহ্মপুত্ৰৰ মিয়া মুছলমানক লোকপিয়লত বাংলা লিখাৰ আহ্বান আসাম ভূমিপুত্ৰ গণমঞ্চৰ সাধাৰণ সম্পাদক মহাবুৰ ৰহমান চৌধুৰীৰ এই মন্তব্যৰ পিছতেই
সমগ্ৰ অসমজুৰি আৰম্ভ হৈছে ব্যাপক বিতৰ্ক আৰু এই মন্তব্যৰ পিছতেই মুখ্যমন্ত্ৰীৰ ফালৰ পৰাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা কৈছে অনন্ত কাললৈ থাকিব অসমীয়া ভাষা ব্লেকমেইলিং কৰি লাভ নাই কোনো কাৰণতেই অসমত বন্ধ নহয় অসমীয়া ভাষা আছিল আছে আৰু ভৱিষ্যতেও থাকিব অনন্ত কাললৈ অসমত থাকিব অসমীয়া ভাষা লোকপিয়লৰ কথা কৈ অসমীয়া মানুহক ব্লেকমেইলিং কৰিব নোৱাৰিব দৰকাৰ হ'লে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰিব অসমৰ চৰকাৰী ভাষা অসমীয়াই হৈ থাকিব ভাষাক লৈ সিমানখিনি কৰাৰ ইচ্ছা আৰু সাহস মোৰ আছে অসমীয়া ভাষাক লৈ এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে এইদৰে এক প্ৰকাৰ অবৈধ মিয়া বাংলাদেশীক অপেন সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ভাষাক লৈ যাতে ব্লেকমেইলিং নকৰে ব্লেকমেইলিং কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অইন এটা খবৰ এটা ফোন কলতে আৰক্ষীয়ে সমাধান কৰিব সমস্যা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ এক ডাঙৰ পদক্ষেপ গ্ৰহণ অসমত আহি গ'ল 200 মোবাইল পুলিচ ষ্টেচন 112ত ফোন কৰিলেই হ'ব আপোনাৰ সমস্যাৰ সমাধান 24 ঘণ্টাই এক্টিভ হৈ থাকিব 112 নম্বৰ অসম পুলিচত আহিব নতুনত্ব 112ত ফোন কৰিলে দূৰ হ'ব ৰাইজৰ সকলো সমস্যা ৰাজ্যত স্থাপন হ'ব 200 মোবাইল পুলিচ ষ্টেচন জনসাধাৰণৰ স্বাৰ্থত সক্ৰিয় হৈ থাকিব 200 পুলিচ ষ্টেচন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে অসমৰ ৰাইজৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে হেল্পলাইন নম্বৰ এই হেল্পলাইন নম্বৰত ফোন কৰিলে সকলো সমস্যা সমাধান হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই পৰৱৰ্তী খবৰ জাননী জাৰিৰ পিছতো গা নলৰে একাংশ বেদখলকাৰী ৰাইজৰ বেদখলকাৰীৰ ঘৰ লন্ধভণ্ড কৰিলে খিলঞ্জীয়াই বেদখলকাৰীৰ ঘৰ ভাঙি লন্ধভণ্ড কৰিলে খিলঞ্জীয়া ৰাইজে খিলঞ্জীয়াৰ মাটি দখল কৰি একাংশ মিয়াই সাজিছিল অবৈধ ঘৰ সময়সীমা উকলাৰ পিছতো ঘৰ ভঙা নাছিল বেদখলকাৰী মিয়াই ঘৰ ভাঙিবলৈ মিয়াক 15 দিনৰ সময়সীমা বান্ধি দিছিল ৰাইজে একাংশ দালালে মিয়াক গতাই দিছিল খিলঞ্জীয়াৰ ভূমি আন জানজুৰি দখল কৰি ঘৰ সাজিছিল অবৈধ মিয়াই প্ৰশাসনলৈ ভাট নাচাই মিয়াক উচ্ছেদ কৰিছে খিলঞ্জীয়া ৰাইজে হাজু নলবাৰী সীমান্তৱৰ্তী বৰক্ষেত্ৰীৰ বৰগাছাত উত্তপ্ত পৰিস্থিতি বেদখলকাৰীক লৈ বৰক্ষেত্ৰীৰ বৰগাছাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বেদখলকাৰী ঘৰ ভাঙি লন্ধভণ্ড কৰিলে স্থানীয় খিলঞ্জীয়া ৰাইজে মিয়াৰ বিৰুদ্ধে এইদৰে খিলঞ্জীয়া ৰাইজে নিজেই গ্ৰহণ কৰিছে এতিয়া কঠোৰ পদক্ষেপ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুঠতে পৰাজয় মানি নলয় বিজেপিয়ে পুনৰ বৰ্ষাকালীন অধিৱেশনত মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক পাছ কৰোৱাৰ লক্ষ্য ভাৰতীয় জনতা পাৰ্টিৰ মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক গৃহীত কৰাত মাষ্টাৰ প্লেন মোদী আৰু শাহৰ ডিএমকেৰ সমৰ্থন লৈ সংসদত এনডিএ গৃহীত কৰিব নেকি মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক তাকে লৈ চলিছে এতিয়া ব্যাপক চৰ্চা মোদী শাহৰ ৰাজনৈতিক অংকৰ ওচৰত টিকি থাকিবনে বিৰোধী ঐক্য প্ৰথম অৱস্থাত মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক গৃহীত কৰিবলৈ সফল হোৱা নাছিল ভাৰতীয় জনতা পাৰ্টি আৰু এতিয়া পুনৰবাৰ এই দুখন বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যেই টিএমচি আৰু ডিএমকেৰ সাংসদসকলৰ সমৰ্থন লাভ কৰিছে লক্ষণীয় হ'ব বিজেপিয়ে গৃহীত কৰিব পাৰিবনে নাই এই দুই নতুন বিধেয়ক পৰৱৰ্তী খবৰ কংগ্ৰেছত কোনো সংঘাত নাই কংগ্ৰেছত কোনো লবি নাই কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত চলি আছে বুলি চৰ্চা চলি থকাৰ মাজতে মন্তব্য গৌৰৱ গগৈ হৈ থাকিব প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বতেই কংগ্ৰেছ আগুৱাই যাব কংগ্ৰেছৰ ভিতৰ চৰাত কোনো ধৰণৰ সংঘাত নাই একাংশই অপপ্ৰচাৰ চলাই আছে কংগ্ৰেছ দলক লৈ কংগ্ৰেছত চলি থকা সংঘাতৰ কথা অস্বীকাৰ কংগ্ৰেছৰ বিধায়কৰ গৌৰৱ গগৈৰ নেতৃত্বতেই কাম কৰি গৈছো আৰু গৌৰৱ গগৈৰ নেতৃত্বতেই কাম কৰি যাম কংগ্ৰেছত সকলো একেলগে আছো একেলগে কাম কৰিম একেখন টেবুলত সকলো একেলগেই বহি আছো গৌৰৱ গগৈ হৈ থাকিব প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু গৌৰৱ গগৈ জুবেৰ আনমৰ কাজিয়াৰ প্ৰসংগ চলি থকাৰ মাজতেই এইদৰে মন্তব্য কৰিছে
কংগ্ৰেছৰ বিধায়কগৰাকীয়ে কংগ্ৰেছৰ ভিতৰ চলাত কোনো সংঘাত নাই, একাংশই এই অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য কংগ্ৰেছ বিধায়কজনৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰতি ঘণ্টাত 100 কিলোমিটাৰতকৈও অধিক বেগত আহিব প্ৰচণ্ড ধুমুহা। দিল্লী, NRC, উত্তৰ প্ৰদেশ, ৰাজস্থানত ভয়াৱহ হ'ব পৰিস্থিতি। মহাৰাষ্ট্ৰ, গুজৰাটত জাৰি কৰা হৈছে এলাৰ্ট। সমগ্ৰ অসমবাসী ৰাইজকো সাৱধান হৈ থাকিবলৈ আহ্বান। প্ৰতি ঘণ্টাত 100 কিলোমিটাৰতকৈও অধিক বেগত আহিব প্ৰচণ্ড ধুমুহা। প্ৰচণ্ড বতাহে মুহূৰ্ততে ধ্বংসলীলা চলাব পাৰে। দিল্লী, NRC, উত্তৰ প্ৰদেশ, ৰাজস্থানত অধিক হ'ব ভয়ংকৰ ৰূপ। ধাৰাসাৰ বৰষুণৰ লগতে সংসাৰ চলাব পাৰে ধুমুহাই। IMDয়ে দেশৰ 20খনতকৈও অধিক ৰাজ্যত জৰুৰীকালীন সতৰ্কতা জাৰি কৰিছে। কেইবাখনো ঠাইত য়েল্লো, অৰেঞ্জ আৰু ৰেড এলাৰ্ট জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰ, গুজৰাটত বিশেষকৈ জাৰি কৰা হৈছে এলাৰ্ট। কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত বিগত কেইবাদিন ধৰি হৈ আছে প্ৰচণ্ড বৰষুণ। অসমতো জাৰি কৰা হৈছে এলাৰ্ট। প্ৰতি ঘণ্টাত 100 কিলোমিটাৰতকৈও বেছি গতিবেগত আহি আছে কাল, ধুমুহা আৰু বৰষুণ। পৰৱৰ্তী খবৰ, পঞ্জীয়ন নথকা কৃষকে কৰিব নোৱাৰিব সাৰ, বীজ আদি কৃষিজাত সামগ্ৰী। কৃষকৰ পৰিচয় পত্ৰ থাকিলেহে নিজৰ নামত থাকিব লাগিব মাটি। এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই। কামৰূপ মহানগৰ জিলাৰ কাশীকুছিত গছপুলি আৰু বীজ বিতৰণ কৰিলে কৃষি বিভাগে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই ইটোৰ পাছত সিটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া কৃষি বিভাগক লৈ। আমি একত্ৰিত হৈ আছো, আমি ঐক্যবদ্ধ হৈ যুঁজিম, ভাল হ'ব। আমি একত্ৰিত হৈ অসমৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা যিখিনি কাম আছে সেইখিনি বিৰোধী হিচাপে কৰি যাম। এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ বিধায়ক জয়প্ৰকাশ দাসে। সদনত বিৰোধীৰ 102গৰাকী বিধায়কৰ সৈতে আমি 19গৰাকী বিধায়ক যুঁজ দিবলৈ সাজু। আমি সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আহিছোঁ। ইয়াত কাৰোবাৰ সুখ দুখৰ কথা নাই। আমি ভালদৰে পঢ়া শুনা কৰিছোঁ। আমাৰ যিমান সমস্যা আছে আমি সদনত উত্থাপন কৰিবলৈ প্ৰস্তুত। বাজেট অধিৱেশন সন্দৰ্ভত এই মন্তব্য কৰিছে কংগ্ৰেছ বিধায়ক তানজিল হুছেইনে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসম বিধানসভাত সংলগ্ন হ'ল হিন্দী ভাষা। অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে এইবাৰ প্ৰথমবাৰলৈ বিধানসভাত হিন্দী ভাষাৰো সংযোজন কৰা হৈছে। আজিৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। 21 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব বাজেট। পৰৱৰ্তী খবৰ, আপোনাৰ ফাৰ্মাৰ ID আছেনে? নতুবা নাপাব চৰকাৰী সা সুবিধা। ক'ত কেনেকৈ আবেদন কৰিব ফাৰ্মাৰ IDৰ বাবে? ফাৰ্মাৰ ID যদি নাথাকে তেন্তে চৰকাৰৰ পৰা কৃষিৰ ক্ষেত্ৰত নাপাব কোনো সুবিধা। আপোনাৰ ফাৰ্মাৰ ID নাই যদি ততালিকে কৰক ফাৰ্মাৰ ID এপ্লাই। পঞ্চায়তে চলিছে যোগ্য কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া। কৃষি বিভাগৰ কৰ্মচাৰীৰ ওপৰত মাটিৰ নথিসহ কৰক পঞ্জীয়ন। অসমত এই পৰ্যন্ত আছে 24 লাখৰো অধিক পঞ্জীয়নভুক্ত কৃষক। 40 লাখ কৃষকক চৰকাৰী সা সুবিধা দিয়াৰ লক্ষ্য চৰকাৰৰ। এতিয়াও পঞ্জীয়ন নকৰা কৃষকক অচিৰে পঞ্জীয়নৰ আহ্বান কৃষিমন্ত্ৰীৰ। কৃষকৰ নিজৰ নামত মাটি থাকিলেই কৰিব পাৰিব আবেদন। অৱশ্যে কেইখনমান জিলাত এতিয়াও আৰম্ভ হোৱা নাই এই প্ৰক্ৰিয়া। গৰমক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ভয়ংকৰ হিট ৱেভ। কিমান দিনলৈ উৎকট গৰমে দখিব ৰাজ্যক? উৎকট গৰমে দখিব ৰাজ্যবাসীক। ৰাজ্যত স্বাভাৱিক তাপমাত্ৰাতকৈ বৃদ্ধি তাপমাত্ৰা। ৰাজ্যৰ প্ৰতিখন জিলাতেই অতি ভয়াৱহ পৰিস্থিতি। গুৱাহাটীত 35 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি তাপমাত্ৰা। বৰপেটাত তাপমাত্ৰা 36 ডিগ্ৰী চেলছিয়াছ। নগাঁৱত তাপমাত্ৰা 35 ডিগ্ৰী। ধুবুৰীত তাপমাত্ৰা 34 ডিগ্ৰী। গোৱালপাৰাত তাপমাত্ৰা 34 ডিগ্ৰী। বঙাইগাঁৱত তাপমাত্ৰা 35 ডিগ্ৰী। নলবাৰীত তাপমাত্ৰা 36 ডিগ্ৰী। মৰিগাঁৱত তাপমাত্ৰা 34 ডিগ্ৰী। গোলাঘাটত তাপমাত্ৰা 36। ৰাজ্যৰ জিলাই গৰমক লৈ এলাৰ্ট জাৰি কৰা হৈছে। সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে যিহেতু দেখিবলৈ পোৱা যায় যে FIR দাখিল কৰা হয়, যাৰ বাবে এতিয়া ন্যায়ালয় সৰব হৈ পৰিছে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে গোচৰ ৰুজু কৰিব নোৱাৰিব আৰক্ষীয়ে। আৰক্ষী মন্ত্ৰী বিধায়কৰ চাকৰ নহয়।
জনতাৰ বাবেহে আৰক্ষী দায়িত্বশীল হ'ব লাগে। নাগৰিকক গোলাম বনাবলৈ বিচাৰিছে বিজেপি চৰকাৰে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো কোনো অপৰাধ নহয় জনসাধাৰণৰ। বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাধৱ জামদাৰৰ বিচাৰপীঠৰ এই ডাঙৰ মন্তব্য। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকক চহৰৰ বাহিৰলৈ খেদি পঠুৱাব নোৱাৰিব। সৈয়দ আহমেদ আব্দুল ৱাকিদ চৌধুৰীৰ সমৰ্থনত মন্তব্য ন্যায়ালয়ৰ। দিবলৈছো অন্য এটা খবৰ। ইথানল মিশ্ৰিত পেট্ৰল ক্ষতিকাৰক নহয়, বিতৰ্ক নাকচ কৰিলে বিশেষজ্ঞ দলে। E20 পেট্ৰলক লৈ সমগ্ৰ ভাৰততে চলি আছে বিতৰ্ক। তাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ। E20 পেট্ৰল যান বাহনৰ বাবে একেবাৰে ক্ষতিকাৰক নহয়। ইথানল মিশ্ৰিত পেট্ৰলক লৈ চলা বিতৰ্ক নাকচ কৰিলে বিশেষজ্ঞ দলে। ইথানল মিশ্ৰিত পেট্ৰলৰ বাবে ক্ষতি হোৱা নাই যান বাহনৰ, বৰঞ্চ E20 পেট্ৰলে গাড়ীৰ শক্তি বৃদ্ধি কৰে। পৰৱৰ্তী খবৰ। দুবাৰতকৈ অধিক বিয়া পাতিলে নাপাব আঁচনি, মাদ্ৰাসাত পঢ়া শিক্ষাৰ্থীৰ পৰিয়ালেও নাপাব আঁচনি। বিজেপি চৰকাৰে এইবাৰ লৈছে ডাঙৰ সিদ্ধান্ত। দুবাৰতকৈ অধিক বিয়া পতা লোকে নাপাব চৰকাৰৰ ফালৰ পৰা চৰকাৰী আঁচনিৰ সুবিধা। আনকি সন্তানক যদি মাদ্ৰাসাত পঢ়ায় তেন্তে নাপাব চৰকাৰী আঁচনি। চৰকাৰী শিক্ষা অনুষ্ঠানৰ পৰিৱৰ্তে মাদ্ৰাসাত সন্তানৰ নাম ভৰ্তি কৰিলে পৰিব বিপদত পৰিয়াল। কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ এই ডাঙৰ ঘোষণা। সন্তানৰ টীকাকৰণ নকৰিলে বা শিক্ষাৰ বাবে ধৰ্মীয় প্ৰতিষ্ঠানলৈ পঠিয়ালে নাপাব চৰকাৰী আঁচনি। অন্নপূৰ্ণাৰ দৰে আঁচনিৰ পৰা বঞ্চিত হ'ব বুলি সকিয়নি প্ৰদান কৰিছে পশ্চিমবংগৰ বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। দুবাৰতকৈ অধিক বিয়া পতা লোকেও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ চৰকাৰী আঁচনি লাভ নকৰে। এইদৰে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ইটোৰ পাছত সিটো ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ ভাৰতৰ ৰাজনীতিতেই চৰ্চা লাভ কৰিছে।